ইয়াত আমাৰ ফেচবুকতো মই চাইছো তাত মুছলিম মানুহৰ সংখ্যা বেছি হা ইছলাম আহমেদ কিন্তু মই এটা কথা নদিকৰ সমূহ অসমবাসী মই ক'বলৈ বিচাৰো যেতিয়াই কোনোবা এজন যিকোনো ধৰ্মৰ মানুহে এটা জঘন্য কাম কৰে তেতিয়াই তাৰ ধৰ্মটো লোপ পায় তেতিয়া তেওঁ মুছলিম আৰু হিন্দু হৈ নাথাকে আৰু সেইকাৰণে ইয়াত ধৰ্মৰ ক্ষেত্ৰত নিব কেতিয়াও নালাগে এইটো কথা মই বাৰম্বাৰ সব মানুহক কৈছো তাত মুছলিম মানুহৰ সংখ্যা বেছি যদিও সেইবোৰে যেতিয়াই সেই অপকৰ্ম কৰিলে তেতিয়াই তাৰ ধৰ্মৰ পৰা কাট খাই গ'ল যিহেতু আমি ঢিঙৰ কেছটো দেখিলো যিজন ধৰ্ষণকাৰী কুইট কৰি মৰিলে তেখেতক মুছলিম সমাজে সমূহীয়া স্থানত খবৰ দিবলৈ নিদিলে সেইখিনি মুছলিম সমাজৰ মানে তেওঁলোকে যে আমাৰ লগত মিলি আছে সেইটো তেওঁলোকে দেখুৱাই দিছে কুৰাণ হওক বাইবেল হওক আমাৰ শাস্ত্ৰ হওক গীতা হওক ক'তো লিখা নাই যে নিজৰ ধৰ্মৰ মানুহখিনিয়ে বেয়া কৰ্ম কৰাৰ প্ৰতি বেয়া মানুহ প্ৰতিটো ধৰ্মৰ মানুহক ভাল হ'বলৈ শিকাইছে আমাৰ হিন্দু ধৰ্মৰ মানুহে যিদিনাখনে এনেকুৱা ধৰ্মৰ বাহিৰৰ কাম কৰিব তেওঁ ধৰ্মৰ পৰা বিলুপ্তি হ'ব তেওঁ কোনো ধৰ্ম নাথাকে তেওঁ এজন অপৰাধী হিচাপে গণ্য কৰা হ'ব ঠিক তেনেদৰে মুছলিম মানুহ যিখিনি এইবোৰ ক্ষেত্ৰত জড়িত তেওঁ যিদিনাখনে ছোৱালীজনীক হাত দিছে যিদিনাখনে অপকৰ্ম কৰিছে সেইদিনাখনে তেওঁ মুছলিম ধৰ্মটো আঁতৰি গৈছে সেইকেইজনৰ কাৰণে গোটেই মুছলিম জাতিটোক দুখ দিয়াটো মই কেতিয়াও ছাপোৰ্ট নকৰোঁ মই সেইটো কাৰণে বাৰম্বাৰ কৈছোঁ যেতিয়াই কোনোবা এজন অপৰাধীয়ে অপৰাধ কৰে তেওঁ ধৰ্ম চাব নালাগে সেই অপৰাধীজনৰ এটাই শাস্তি হ'ব লাগে অলিম্পিকত মেডেল আনিবৰ কাৰণে পুখুৰীত সাঁতোৰ শিকাব লাগে যিটো ঢিঙত কৰিলে তেখেতক মাৰি পেলাব লাগে আৰু ৰাইজেও মাৰি পেলাব লাগে যাতে ৰাইজৰ ওপৰত কেছ নহয় চৰকাৰে তাৰ ধৰণৰ এটা ব্যৱস্থা কৰিব লাগে এনেকুৱা কাৰণ আমাৰ নিজৰ সন্তান আছে ছোৱালী আছে মোৰ ছোৱালীজনী যদি ৰেপ কেছ হয় মই আৰু আইনৰ কাৰণে ৰৈ নাথাকো জানি মোৰ হাত দুখন ৰৈ নাথাকিব তেতিয়া প্ৰতিজন পিতৃ মোৰ নিচিনাই ভাৱ আহিব সেইকাৰণে মই কৈছো সকলো এনেকুৱা ধৰণৰ মানুহ যাৰ মনত এনেকুৱা ভাৱ আছে আপোনালোক সাৱধান হওক অসমৰ ৰাইজ জাগিলে অসমীয়া মুছলিম বুলি কথা নাই হিন্দু বঙালী বুলি কথা নাই চব মানুহ জাগিছে য'ত এনেকুৱা কেছ হ'ব তাতেই গণক ধুলাই দি পেলাই এনেকুৱা ৰেপিষ্টক মাৰি পেলোৱা হ'ব আৰু ৰেপিষ্ট আমাৰ অসমৰ পৰা নাইকিয়া কৰিম এইটো কথা আমি ড্ৰাইভাৰ সন্তাই সজোৰে কৈছো যদি আমি ৰেপিষ্টক ক'ৰবাত বিচাৰি পাওঁ আমি যদি চকুৰ আগত দেখো আপোনালোকক কথা দিলো সি মা বুলি ক'বলৈ শব্দ নাপাব তাৰ মুখত তাৰ গাত জান নাথাকে কেতিয়াও